পুৰণি গাড়ী ক্ৰয় কৰোঁতে সাৱধান হওক। প্ৰবঞ্চনাৰে জেচিবি বিক্ৰী কৰি ৰঙাঘৰৰ আলহী নুৰ আহমেদ চৌধুৰী। হোজাইত গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ পৰিছে। ২৬ মে হোজাই জিলাত পুৰণি গাড়ী বিক্ৰী কৰাৰ নামত ভয়ংকৰ জাল মেলিছে প্ৰবঞ্চকৰ চক্ৰটোৱে। হোজাই জিলাৰ মুৰাজাৰ দেৱস্থানৰ এটা প্ৰবঞ্চকৰ দলে জালিয়াতিৰে এজনৰ নামৰ জেচিবি বাহন আন এজনৰ ওচৰত 11,60,000 টকা বিক্ৰী কৰাৰ অভিযোগত মূল অভিযুক্ত নুৰ আহমেদ চৌধুৰী হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা ঘটনাই এতিয়া চাঞ্চল্যকৰ সৃষ্টি কৰিছে। বাতৰি অনুসৰি AS09AC 4125 নম্বৰৰ জেচিবি 3DX বাহনখন মুৰাজাৰ থানাৰ অন্তৰ্গত তাৰকাটা গাঁৱৰ মৃত কলিমুদ্দিনৰ পুত্ৰ জমিৰুদ্দিনৰ ওচৰত 11,60,000 টকাত মুৰাজাৰ দেৱস্থান গাঁৱৰ মৃত আব্দুল মজিদ চৌধুৰীৰ পুত্ৰ মূল প্ৰবঞ্চক নুৰ আহমেদে হাতুৱা দলিল যোগে বিক্ৰী কৰে। বিক্ৰীৰ কিছুদিন পিছতেই নুৰ আহমেদে জালিয়াতিৰ আশ্ৰয় লৈ ৰেজিষ্ট্ৰেশ্যন নং AS09AS 4125 আৰু চেচিছ নং H001099 আৰু ইঞ্জিন নং 001493 গাড়ীখন নিজৰ বাহন বুলি কৈ জমিৰুদ্দিনৰ ওচৰত বিক্ৰী কৰি পুনৰ জমিৰুদ্দিনক উক্ত বাহনখনৰ প্ৰকৃত নম্বৰ সলনি কৰি ভুৱা AS26A202 নম্বৰৰ ৰেজিষ্ট্ৰেশ্যন বনাই সহজ সৰল আৰু নিৰক্ষৰ জমিৰক চমজাই দিয়ে। জমিৰে উক্ত বাহনখন বিগত 6 মাহ ব্যৱসায় কৰাৰ পিছতে আকস্মিকভাৱে মুৰাজাৰ আৰক্ষীয়ে 60/2024 নম্বৰৰ গোচৰত পঞ্জীয়ন কৰি জেচিবিখন জব্দ কৰাৰ লগতে জমিৰক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। জমিৰুদ্দিনে 14 দিন কাৰাবাস খাটি জেলৰ পৰা জামিনত মুকলি হৈ যোৱা 21 মেত নুৰ আহমেদ চৌধুৰী সহ প্ৰবঞ্চক চক্ৰটোৰ বিৰুদ্ধে হোজাই থানাত তথ্য সহকাৰে এক গোচৰ দিয়াত হোজাই আৰক্ষীয়ে নুৰ আহমেদৰ বিৰুদ্ধে 157/24 আণ্ডাৰ ছেকশ্যন 120B/420 লগতে 406 আৰু 464 আৰু 379 ধাৰাত অধীনত গোচৰ পঞ্জীয়ন কৰি নুৰ আহমেদৰ ঘৰত অভিযান চলাই ইঞ্জিন আৰু চেচিছ নং বিহীন আন এখন জেচিবি জব্দ কৰাৰ লগতে নুৰ আহমেদক গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে নুৰ আহমেদ সহ চক্ৰটোৱে ফাইনেন্সত থকা জেচিবি ডাম্পাৰ ৰেজিষ্ট্ৰেশ্যন চেচিছ নং সলনি কৰি জালিয়াতিৰে বেলেগ ৰেজিষ্ট্ৰেশ্যন আৰু চেচিছ নম্বৰ প্ৰস্তুত কৰি ৰমৰমীয়া ব্যৱসায় চলাই যোৱাৰ অভিযোগ উঠিছে। ঘটনাৰ লগতে জড়িত মাষ্টাৰ মাইণ্ড কবিৰ আহমেদ চৌধুৰীক কেইবাজন লোক সম্প্ৰতি পলাতক হৈ আছে।